ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকৰ নিশ্চয়কৈ ভাল, সকলোৰে ভাল হওক এয়া আশা। সকলোৰে প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, উন্নতিৰ ক্ষণ হওক, পৰিয়ালত আহি পৰক সৰ্বত্ৰে শান্তি আৰু সম্প্ৰীতি। বিভিন্ন কমেণ্টত কোৱা হয়, কথাবোৰ দীঘলীয়া হয়। এনেধৰণৰ শ্বৰ্টকাট নাই, যিটো কেঁচুৱাৰ পৰা হঠাৎ যুৱকলৈ পৰিণত হ'ব। যিসকলে অধৈৰ্য হৈ থাকে, মোৰ ভিডিঅ'সমূহ নাচাবলৈ অনুৰোধ জনালো। মোৰ ভিডিঅ'সমূহৰ পৰা আঁতৰি যাওক। সেইসকল ব্যক্তি, যিসকল ব্যক্তিৰ ধৈৰ্য গুণ নাই, যিসকল ব্যক্তিৰ জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস নাই, যিসকল ব্যক্তিৰ ধৰ্মৰ প্ৰতি বিশ্বাস নাই। আৰম্ভ কৰিছো বিশেষ ৰাশিফল। সম্পদৰ দেৱতা শুক্ৰ গ্ৰহ বিশেষভাৱে পৰিৱৰ্তন হৈছে আৰু সকলোৰে জীৱনত বিভিন্ন ক্ষেত্ৰত আৱশ্যকতা পূৰ্ণ কৰিব শুক্ৰ গ্ৰহই। শুক্ৰ গ্ৰহ সম্পত্তিদাতা, শুক্ৰ গ্ৰহ ধনদাতা, শুক্ৰ গ্ৰহ ভোগদাতা, শুক্ৰ গ্ৰহ বিলাসিতা প্ৰতীক। গতিকে শুক্ৰ গ্ৰহৰ স্থান পৰিৱৰ্তনে কোনো কোনো ৰাশিৰ উন্নতি আৰু প্ৰগতিৰ দিশ লৈ আহিছে। কোন কোন ৰাশিৰ সৌভাগ্য লৈ আহিছে শুক্ৰ গ্ৰহই জানিবৰ বাবে অন্তিম পৰ্যায়লৈকে চাব লাগিব এইটো ভিডিঅ'। সেয়েহে কৈছো, যিসকলে অধৈৰ্য ব্যক্তি ভিডিঅ'ৰ পৰা আঁতৰি যাব পাৰে। শুক্ৰ গৌৰৱৰ প্ৰতীক, শুক্ৰ গ্ৰহ ঐশ্বৰ্যৰ প্ৰতীক, আৰামৰ প্ৰতীক। এই পৰ্যন্ত শুক্ৰ গ্ৰহ কন্যা ৰাশিত সৰ্বনিম্ন ঘৰত বহি আছিল আৰু 18 ছেপ্টেম্বৰৰ পৰা শুক্ৰ গ্ৰহ সেই ৰাশি এৰি তুলা ৰাশিত প্ৰৱেশ কৰিছে, যাৰ বাবে প্ৰভাৱ দেখাইছে বিশেষ কোনো সৌভাগ্যৱান বা ভাগ্যশালী ৰাশিক। এফালৰ পৰা ৰাশিসকলৰ কথা মই কবলৈ আৰম্ভণি কৰিম, আপোনালোকে চাব। যিসকলে মোৰ সৈতে কথা পাতিব বিচাৰে ব্যক্তিগতভাৱে ফোন কৰি নাথাকিব, হোৱাটছএপত মেছেজ দিব আৰু নিম্নতম খৰচ আপোনালোকে পেমেন্ট কৰিলে আপোনাৰ কথাখিনি চাই দিয়া হ'ব। যিহেতু জ্যোতিষশাস্ত্ৰৰ লগত জড়িত ব্যক্তি মই, অন্য বেলেগ কৰ্মৰ লগত জড়িত নহয়, গতিকে পেছাগত কথাখিনি ইয়াৰ লগত আহি পৰে। গতিকে খৰচ লোৱাটো বাঞ্ছনীয়। পোনপটীয়াকৈ বিভিন্ন ব্যক্তিৰ প্ৰতিকাৰ কৰি দিছো। এতিয়ালৈকে বহু হাজাৰ ব্যক্তিৰ জন্মকুণ্ডলী চাই দিছো। শুভ অশুভ প্ৰভাৱ যিসকলে পাইছে কমেণ্টত জনাব, যিসকলে সুফল পাইছে জনাব, জনালে ভাল লাগিব আৰু আমাৰ শুভাকাংক্ষীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছো। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ বাবে অতিকে শুভ বুলি কোৱা হৈছে। আপোনালোকৰ সপ্তম ঘৰত প্ৰৱেশ কৰিছে, যাৰ বাবে বিবাহিত জীৱন আৰু অংশীদাৰিত্বৰ ঘৰ। এই শুক্ৰ গ্ৰহৰ শুভ সময়ত বিবাহিত জীৱন সুখী ভোগী হ'ব বুলি কোৱা হৈছে। সুখ ভোগ কৰিব। অংশীদাৰৰ কৰ্মৰ লগত জড়িত, অংশীদাৰিত্বৰ লগত জড়িত ব্যক্তিসকলৰ, অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ আকৰ্ষণীয় হ'ব লাভ, উন্নতি অগ্ৰগতি আহিব। ইয়াৰ লগে লগে এই সময়ত ৰোমান্টিক মানসিকতা আহিব, আনন্দৰ পৰিৱেশ বিৰাজমান হ'ব, সুন্দৰ পৰিৱেশ আহিব। চাকৰি লাভৰ সম্ভাৱনাও নোহোৱা নহয়। বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত কৰ্মজীৱনত উন্নতি আহিব। বিভিন্ন চেলেঞ্জ আহিব জীৱনত, সেই চেলেঞ্জত সফলতাও লৈ আহিব পাৰিব। শুক্ৰ গ্ৰহ আপোনাৰ স্বাস্থ্যৰ প্ৰতি উন্নতি ঘটাব। আপোনাৰ প্ৰতিপক্ষক
নিশ্চয়কৈ প্ৰতিপক্ষৰ ওপৰত আপুনি বিজয় পাব বুলি কোৱা হৈছে। বেংকৰ পৰা ঋণ মুক্ত হ'ব, ঋণ পৰিশোধ কৰিব পাৰিব, ধন টকাৰ উন্নতি আহিব, ভ্ৰমণৰ সম্ভাৱনা আছে। মিথুন ৰাশি, এই শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনে মিথুন ৰাশিৰ জাতক জাতিকাসকলক বুদ্ধিমত্তা বঢ়াব। শুক্ৰৰ গমনৰ ক্ষেত্ৰত শিক্ষা, সন্তান, প্ৰেমৰ ক্ষেত্ৰত ইতিবাচক ফলাফল আনিব। এই সময়ত শিক্ষাৰ্থীসকলৰ বাবে খুব শুভ, ব্যৱসায়ীসকলৰ বাবে ভাল, অতি সুন্দৰ সময়। ৰোমাঞ্চ, প্ৰেমৰ সম্পৰ্ক, বিবাহৰ সম্পৰ্কৰ বাবে যথেষ্ট ভাল। বন্ধুৰ পৰাও সমৰ্থন লাভ কৰিব পাৰিব। কৰ্কট ৰাশি, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ এই পৰিৱৰ্তনত আপোনাৰ উৎসাদন বৃদ্ধি হ'ব, বিভিন্ন প্ৰকাৰে উন্নতি অগ্ৰগতি কৰিব পাৰিব, সকলো প্ৰকাৰৰ সুখ পাব, যান বাহন আহিব আপোনাৰ ঘৰত যদিহে কোনো ধৰণৰ পৰিকল্পনা আছে। সম্পত্তি কিনাৰ বাবে শুভ যোগ, আপোনাৰ বিভিন্ন প্ৰকাৰৰ উপহাৰ লাভ কৰিব পাৰে সামাজিক মাধ্যমৰ পৰা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল, উদ্যমী কৰি তুলিব আপোনালোকক, কৰ্মৰ ক্ষেত্ৰত সফলতা দিব, মনোযোগ দিব, সাহস বৃদ্ধি কৰিব, আপোনাৰ শক্তি আত্মবিশ্বাসো বাঢ়িব। এই সময়ত ভাই, ভাতৃসদৃশ ব্যক্তি, ভণ্টি সদৃশ ব্যক্তি বা ভাই ভনী সকলোৱে সমন্বিতে উন্নতি অগ্ৰগতিৰ দিশত অগ্ৰসৰ হ'ব। উচ্চ শিক্ষা গ্ৰহণকাৰীসকলৰ বাবেও সফলতা আহিব, চাকৰি লাভৰ যোগ দেখা গৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই পৰিৱৰ্তন আপোনালোকৰ বাবে লাভজনক, অতিকে শুভ। বেংক বেলেঞ্চ বৃদ্ধি কৰিব, অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উন্নতি আনিব, পৰিয়ালৰ সৈতে সমন্বয় বাঢ়িব, কৰ্মকৰ্তাসকলৰ বাবেও ভাল খবৰ আছে। ইয়াৰ লগে লগে বিভিন্ন ক্ষেত্ৰত গানৰ সম্পৰ্কিত ব্যক্তিসকলৰ বাবে শুভ, মিউজিক লাইনত থকা ব্যক্তিসকলৰ বাবে শুভ, গায়ক শিল্পীসকলৰ বাবে শুভ, সম্পদ আহৰণৰ যোগ আছে, চাকৰি লাভৰ যোগো আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছো। এই শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনে আপোনালোকক উন্নতি দিব, অগ্ৰগতি দিব আৰু শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ ব্যক্তিত্বত আকৰ্ষণীয় কৰি তুলিব, যাৰ বাবে সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব, ব্যক্তিত্বৰ বিকাশ হ'ব, উন্নতি আহিব, চাকৰি লাভৰ যোগ আছে, দাম্পত্য জীৱনত সুখ সমৃদ্ধি পাব, অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল ফল দেখা গৈছে। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই পৰিৱৰ্তনত উন্নতি অগ্ৰগতি আহিব, সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি আহিব। বিশেষভাৱে শান্তিৰ পৰিৱেশ বিৰাজমান কৰিব বুলি কোৱা হৈছে আপোনাৰ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ ক্ষেত্ৰতো। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত অৰ্থনৈতিক নাটনি দূৰ হ'ব, ভৱিষ্যতে ভাল কিছু কৰ্মৰ বাবে পৰিকল্পনা কৰিব পাৰিব। এই সময় শুভ সময় আৰু আনন্দদায়ক ফল লাভ কৰিব পাৰিব এমাহ পৰ্যন্ত। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিছে বুলি কোৱা হৈছে আৰু সৰ্বতো প্ৰকাৰৰ শুভ মংগলময় ফলাফল দেখা গৈছে, পদোন্নতিৰ যোগ দেখা গৈছে, চাকৰি লাভৰ যোগ দেখা গৈছে, সন্মান বৃদ্ধি পাব সামাজিক মাধ্যমত, সমাজত সন্মান বৃদ্ধি পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দীঘলীয়া ভ্ৰমণৰ ক্ষেত্ৰত শুভ যোগ, সুখবৰ পাব, বিভিন্ন ক্ষেত্ৰত উন্নতি আহিব, অগ্ৰগতি আহিব বুলি কোৱা হৈছে। ধৰ্মীয় কৰ্মতো ভাল ফলাফল পাব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নতুন কৰ্মৰ বাবে উন্নতিৰ যোগ আছে, চাকৰি লাভৰ যোগ সম্ভাৱনা বৃদ্ধি পাইছে। আপোনাৰ ৰহস্যময় বিভিন্ন ক্ষেত্ৰত চিন্তাত পেলাব পাৰে। শুক্ৰ গ্ৰহৰ প্ৰতিকাৰে আপোনাক জীৱনভৰ উন্নতি দিব বুলি কোৱা হৈছে। ধন্যবাদ। এয়া আছিল বিশেষ ৰাশিফল। শ্বেয়াৰ কৰিব ভিডিঅ'টো।